নমস্কাৰ, মই তৃষ্ণা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি ঘৰত আছোঁ দিনটো, মানে ঘৰত কি কাম কৰি আপোনালোকক আজি দেখাম দেই। বহুত দিন তেনেকুৱা ধৰণৰ ব্লগ দিয়া নাছিলোঁ, আচলতে সময়ো পোৱা নাছিলোঁ ভিডিঅ' বনাবলৈ। আজি মানে প্ৰথমে মানে একদম আমাৰ ঘৰত আজি বাৰী চাফা কৰাত লাগি গৈছোঁ। তাৰপিছত মই দিনটো মানে একদম মতা মাইকী গোটেইখিনি কাম কৰিবলগীয়া হৈছে। মানে ঘৰৰ মানে ভাত বনোৱাৰ পৰা ঘৰ চাফা কৰাৰ পৰা দিনটো কি কৰি থাকিম আপোনালোকক গোটেইখিনি আজি দেখাম। মানে প্ৰথমে মানে এয়া আমাৰ ঘৰত একদম চাফাই কৰি থকা আছে দেই। এইফালে দাদা এজন লগাইছোঁ বাৰীত কাম কৰিবলৈ, আৰু কি কাম কৰিম বাৰু দেখাম বাৰু কামখিনি। এইফালে মই বাৰীৰ পাছফালে আছোঁ, আৰু আমাৰ মানে এই চাব দেই, এই প্ৰাণীকেইটা মানে অকল খাওঁ কৰি থাকে। মোকে কেইজনী খাই দিব, চাব দেই দেখাম কি প্ৰাণী এইকেইটা। দেখাইছিলোঁ যে এদিন মাজে মাজে, এতিয়া ডাঙৰ হৈ গ'ল। মই মানে ওলাবই নোৱাৰোঁ, মোকে খাওঁ কৰি থাকে সিহঁতি। এতিয়া দেখিছে মোক দেখি পেলাই কেনেকৈ চাইছে। আহ তহঁতৰ আগত মোৰ ওলাবলৈ ভয়ে লাগি যায়, তহঁতি মোকে খাই দিবি কেতিয়াবা। এয়া ধান দিছোঁ আজি খাবলৈ। বাৰী চাফা কৰি আছোঁ, বাৰী চাফা হৈ গৈছে পুৰা। কিমান যাব ওলাইছে দেখিছে বাৰীত। এতিয়া আছোঁ পাকঘৰত। এইফালে কচু দেখিছে, ঔটেঙা খাই কোনে ভাল পায়, মই ভাল পাওঁ দেই। সেইকাৰণে ঔটেঙা, এইফালে কচু, আৰু এইফালে দালি মানে ধুই থৈছোঁ, মচুৰ দালি। আৰু এইফালে ভাত পাতি থৈছোঁ। এক কেমেৰা কৰা নাই দেই, ফ্ৰণ্ট কেমেৰা কৰি দেখাইছোঁ। এইফালে ভাত পাতি থৈছোঁ, মানুহ বহুতখিনি, সেইকাৰণে একদম ডাঙৰ কুকাৰত পাতিছোঁ। তাৰ পাছত এইফালে আহি গ'লোঁ হাৰ্ডৱেৰ দোকানত। তাৰ আৰু নেট বিচাৰি, মানে মোৰ হাঁহকেইটাৰ কাৰণে অকণমান বেৰা কৰি দিব লাগে, যিহেতু মই 15 তাৰিখৰ পৰা নাথাকিম, প্ৰব্লেম হ'ব। সেইকাৰণে এইফালে আহিলোঁ, অলপ বজাৰো কৰিলোঁ, চব্জি বজাৰ দেই। এয়া দেখিছে বজাৰ, মানে আমাৰ মানে কি হ'ল, চাউলৰ বস্তা পেলাই দিছোঁ আৰু ইয়াতে চাউলৰ বস্তাটো বোলে চাউল বজাৰ চাউলৰ বস্তাটো কেনেকুৱা লাগিছে? মোৰ লগত লৈ আহিছোঁ চাউলৰ বস্তা। জমনি কথা এটা কি গম পোৱা নাই, বায়ে মোক সুধিলে হেৰি এইটো কি কৰিব বুলি ক'লে। সেইটো হাঁহৰ গঁৰাল। আহি পাই গ'লোঁ ঘৰ, আৰু এইফালে বস্তু বাহ লাগিলে চা। জাতিলাও খাই কোনে ভাল পায়, কচু খাই কোনে ভাল পায়, অমিতা খাই কোনে ভাল, আৰু এইকেইটা একদম স্বাস্থ্যৰ কাৰণে ভাল বস্তু লৈছোঁ। আৰু আজি মানে দিনটো ঘৰত কাম কৰিম বুলিয়ে কাম উলিয়াই লৈছোঁ। মানে কি কৰিম আজি, মানে দিনটো দেখাই থাকিব দেই, চাই থাকিব সকলোৱে। এইটো হাঁহৰ গঁৰালটো লৈ আহিছোঁ। চুনুৱে কৈছে এইটো হাঁহৰ গঁৰাল বোলে। লৈ এইকেইটা চোৱা, ৰিকি মানে মই ক'ৰবাৰ পৰা আহিলে দৌৰি আহে, মোক ঘৰৰ পৰা চাই থাকে। এতিয়া এয়া বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড কেনেকুৱা লাগিছে ৰাইজ আমাৰ পাভযোৰা। মোৰ কিন্তু বহুত সিহঁতক মৰম লাগে, মানে সেইটো কাৰণে মই সিহঁতৰ দুটাক মানে লৈয়ে থাকোঁ। চা বা এইটো লিকি, অ' মা কৰিছে কি হ'ল আমাৰ ৰিকি, কিয় মোক আজি দম দি দিছে নাই, বেয়া পালোঁ। এইফালে দহি বটা কাম চলি আছে, এইফালে আমাৰ দেহা। এইফালে দহিকেইটা সঁচাকৈ বহুত ধুনীয়া হৈছে। কোনোবাই যদি দহি বাতিবলৈ দিম বুলি ভাবিছে দিব পাৰে। আৰু এইফালে আমাৰ পিতকলিও দহি বাতি আছে, পিতকলি। এয়া চাওঁ দহিকেইটা, এয়া ধুনীয়া হৈছে। হালধীয়া ৰেড দিছে, পিংক কালাৰ, পাৰ্পুল ন এইটো। এয়া কোনোবাই যদি দহি বাতিবলৈ দিম বুলি ভাবিছে আমাৰ দিব পাৰে দেই। চিলাই কাম আৰম্ভ হৈ আছে, কাপোৰ চিলাই আছোঁ। কাপোৰটো কালাৰটো ধুনীয়া লাগিছে ন, হালধীয়া। চিলাই কামটো আমাৰ সদায় হৈ থাকে, কিন্তু মই সদায় ভিডিঅ' নকৰোঁ। কেতিয়াবা মন যায় আৰু, নহ'লেনো কেনেকৈ ৰাইজে গম পাব ন। আৰু একচুৱেলি বহুত ভাল লাগে ন, এনেকৈ দোকান এখন খুলি একদম মেচিন 5টামান এনেকৈ লৈ কোনোবাই দহি বাটাই, কোনোবাই ব্লাউজ চিলাই, এনেকৈ হেৰি কৰি আছে, বহুত ধুনীয়া লাগে। আৰু মানে গোটেই সোপা লগ লাগি কথা পাতি ভালো লাগে বাৰু। আৰু এতিয়া ভাত পানী খাই অফিচ পালোহি। অফিচত কোনো নাই আজি, মানে ইভিনিং ডিউটি আহিছোঁ দেই। ৰাতিপুৱা মানে বহুত কাম আছিলে ঘৰত, সেইকাৰণে। আৰু কিছুমান কাম আপোনালোকক দেখালোঁ বাৰু, আৰু কিছুমান দেখাবলৈ নহ'ল, ভিডিঅ'টো বহুত দীঘল হৈ যায় যে। এতিয়া এই অফিচত বহি আছোঁ, অকণমান কাম আছে, আৰু ইভিনিঙত বৰ বেছি কাম নাথাকে, সেয়েহে এতিয়া আহিছোঁ আৰু।